তো ফাইনালি আহি গ'ল তোমালোকৰ প্ৰথম মেৰিট লিষ্ট সমৰ্থ পৰ্টেলত যদি তোমালোকে কলেজত ইউজি কোৰ্সৰ কাৰণে আবেদন কৰিছিলা তোমালোকৰ মেৰিট লিষ্ট আহি গৈছে কেনেকৈ চাবা সেইটোৱে এইটো ভিডিঅ'ত দেখাও তো প্ৰথমতে তোমালোকে কি কৰিবা গুগল ক্ৰমটো ওপেন কৰি লবা সাৰ্চ বাৰত টাইপ কৰি দিবা সমৰ্থ পৰ্টেল এডমিশন বুলি সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস পাবা তাৰে পিছত তোমালোকে লগইন আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশন পৰ্টেল ইয়াত ক্লিক কৰি দিবা তো ক্লিক কৰিলে তোমালোকে এনেকুৱা এখন ইন্টাৰফেস পাবা তাৰে পিছত কি কৰিবা তোমালোকে 3 লাইন যেটো অপচন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত মোৰ যেটো অপচন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰিলে তোমালোকে ইয়াত চাব পাৰিছা যে মেৰিট লিষ্ট আহিছে ইয়াত ক্লিক কৰি দিবা ক্লিক কৰিলে এনেকুৱা এখন পপ আপ ওপেন হ'ব ক্লোজত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকে তললৈ যাবা তললৈ যোৱাৰ পিছত তোমালোকে এনেকুৱা ইন্টাৰফেস পাবা এটা কাম কৰিবা তোমালোকে 3 ডট যেটো অপচন দেখা পাইছা এটো ডেস্কটপ সাইড কৰি লবা তেতিয়া সোৱাত ভাল হয় তো এনেকুৱা পপ আপ পাবা ক্লোজ কৰি দিবা ক্লোজ কৰি দিয়াৰ পিছত তোমালোকে কি কৰিবা যদি অটোনমাস কলেজত এপ্লাই কৰিছিলা তেনে ক্ষেত্ৰত প্ৰথম যেটো ঘৰ আছে ইয়াত ক্লিক কৰিবা ক্লিক কৰি অটোনমাস কলেজ বা যদি ইউনিভাৰ্সিটিৰ হয় তেনে ক্ষেত্ৰত তোমালোকে ইয়াৰ পৰা বাছি লবা যেনে ধৰিলো নগাঁও ইউনিভাৰ্সিটি তো ক্লিক কৰি দিলা ক্লিক কৰি দিলে এনেকুৱাকে আহি যাব মেৰিট লিষ্ট নগাঁও ইউনিভাৰ্সিটিৰ যি মেৰিট লিষ্ট হয় সেইকেইটা আহি যাব তো তোমালোকে কি কৰিবা যদি আৰ্টছৰ হয় আৰ্টছৰ মেৰিট লিষ্ট চাব বিচাৰা ইয়াত চাব পাৰা যে ব্যাচেলৰ অফ আৰ্টছ ফেকাল্টি অফ আৰ্টছ তো ইয়াৰ সিধা সিধি তোমালোকে ইয়াত মেৰিট লিষ্ট পাবা তো এই মেৰিট লিষ্টত ক্লিক কৰি যদি দিয়া তোমালোকে যি মেৰিট লিষ্ট হয় হেতু চাব পাৰিবা এতিয়ালৈকে আপডেট কৰা নাই যেতিয়া আপডেট কৰিব তোমালোকে ইয়াত মেৰিট লিষ্ট পাই যাবা ঠিক তেনেদৰে যদি সায়েন্সৰটো তোমালোকে চাব বিচাৰা তেনে ক্ষেত্ৰত তোমালোকে প্ৰথম যেটো অপচন দেখা পাইছা যে ব্যাচেলৰ অফ সায়েন্স FYUGP 001 তো মেৰিট লিষ্টত ক্লিক কৰি দিবা ক্লিক কৰিলে এনেকুৱাকে মেৰিট লিষ্ট আহি যাব তো ইয়াত নামসমূহ তোমালোকে চেক কৰি চাই লবা এতিয়া যদি তোমালোকে বেলেগ কোনোবা এখন কলেজৰ চাব বিচাৰা ধৰি লোৱা তোমালোকে ৰহা কলেজৰ চাবা বা তোমালোকে বেলেগ যিকোনো কলেজ এখন চাবা যিখন কলেজ কোনোবা এখন ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে তো তোমালোকে কি কৰিবা ইয়াত কলেজ নেমটো যেটো অপচন দেখা পাইছা ইয়াত ক্লিক কৰি দিবা ক্লিক কৰি দিলে বহুত কেইখন কলেজৰ নাম আহি যাব এতিয়া কি কৰিবা ধৰি লোৱা ৰহা কলেজ পালা ইয়াত সাৰ্চ কৰি দিবা সাৰ্চ কৰিলে ৰহা কলেজ পালা ক্লোজ কৰি দিলা ক্লোজ কৰি দিয়াৰ পিছত ইয়াত চাব পাৰিবা যে কমাৰ্চৰ যি মেৰিট লিষ্ট হয় হেতু ওপৰত আছে আৰু আৰ্টছৰ যি মেৰিট লিষ্ট হয় হেতু মাজত আছে আৰু সায়েন্সৰ যি মেৰিট লিষ্ট হয় হেতু একেবাৰে তলত আছে ইয়াত ব্যাচেলৰ অফ আৰ্টছ ব্যাচেলৰ অফ সায়েন্স এণ্ড ব্যাচেলৰ অফ কমাৰ্চ তিনটা ষ্ট্ৰীম আছে তো এতিয়া ধৰি লোৱা তুমি বিএসসি যদি চাব বিচাৰা মেৰিট লিষ্টত ক্লিক কৰি দিবা ক্লিক কৰিলে এনেকুৱাকে মেৰিট লিষ্ট পাই যাবা তাৰপিছত তোমালোকৰ নাম ইয়াত চেক কৰি লবা আৰু যদি মেৰিট লিষ্টত নাম আহিছে তোমালোকক এডমিশন অফাৰ দিয়া হ'ব পৰ্টেলতে আৰু সেই এডমিশন অফাৰ তোমালোকে একসেপ্ট কৰি তোমালোকৰ যি এডমিশন হয় হেতুৰ কাৰণে হয়তো কলেজত যাব লগা হ'ব পাৰে কিছুমান কলেজে অনলাইনতে তোমালোকৰ এডমিশনটো কনফাৰ্ম কৰাই দিব যদি তোমালোকে অনলাইন পেমেন্ট কৰা তাৰ পিছত হয়তো তোমালোকে কলেজত গৈ ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব তো কমপ্লিট প্ৰসেসটো তোমালোকক নেক্সট ভিডিঅত বুজাই কৈ দিম এই ভিডিঅত তোমালোকক দেখুৱালো যে তোমালোকে কেনেকৈ মেৰিট লিষ্ট চাব পাৰিবা এতিয়ালৈকে সিস্টেমত যেহেতু আপডেট হোৱা নাই সেয়ে তোমালোকে অকমান ধৈৰ্য ধৰা যেতিয়া কিয়তে সিস্টেমত আপডেট কৰি দিব অৰ্থাৎ মেৰিট লিষ্টটো আপলোড কৰি দিব তোমালোকে এনেকুৱাকে লিষ্ট পাই যাবা আৰু ইয়াতে তোমালোকৰ নাম চাব পাৰিবা